নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ চেনেল নিউজ ওৱান নৰ্থ ইষ্ট। বেপাৰখন ভালেই চলি আছিল, মানে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হিন্দু মুছলমানৰ ৰাজনীতিৰ বেপাৰ। ছেপ্টেম্বৰৰ প্ৰথমাৰ্ধলৈ মসৃণ গতিৰে আগবাঢ়ি আছিল অসমত শাসনাধীষ্ঠ দল বিজেপিৰ নিৰ্বাচনী ৰথ। ঠিক বিমানৰ উৰণৰ ভাষাত কোৱা হয় যাক স্মুথ ফ্লাইট। কিন্তু ছেপ্টেম্বৰৰ 19 তাৰিখে তেনে অভাৱনীয়ভাৱে আকস্মিকভাৱে বিজেপিৰ মসৃণ বিমানৰ গতিত টাৰ্বুলেন্স আহিল। মাজ আকাশত অস্থিৰ হৈ পৰিল বিজেপিৰ নিৰ্বাচনমুখী বিমান। অতি আচম্বিত সোমাই পৰা টাৰ্বুলেন্সত এতিয়া অসম বিজেপিৰ যি দুবুদুবু অৱস্থা তাত নিৰ্ধাৰণ হৈছে বিজেপিৰ নিৰ্বাচনী বিমানৰ স্বয়ং কেপ্টেইন হিমন্ত বিশ্ব শৰ্মাৰ। মাথো 4 দিন পূৰ্বে সেই নিৰ্দাহীন 28টা নিশাৰ কথা নিজ মুখে স্বীকাৰ কৰিছে স্বয়ং হিমন্ত বিশ্ব শৰ্মাই। নিৰ্বাচনমুখী বিজেপিৰ মসৃণ গতিৰ বিজয় ৰথত হঠাতে টাৰ্বুলেন্সৰ সৃষ্টি কৰা ফেক্টৰটো কেপ্টেইনে বিচাৰি উলিয়ালে। ফেক্টৰটো হৈছে অতি আকস্মিকভাৱে উদয় হোৱা জুবিন গাৰ্গৰ ৰহস্যজনক অকাল মৃত্যু। সমস্যা সৃষ্টি হোৱাৰ প্ৰকৃত কাৰণটো হৈছে মৃত্যুৰ পাছত অধিক শক্তিশালী ৰূপত অৱতীৰ্ণ হোৱা জুবিন গাৰ্গ, যি সাম্প্ৰদায়িক ৰাজনীতি ধুখৰিত অসমৰ সমাজখনৰ সকলো জাতি ধৰ্ম বৰ্ণ সম্প্ৰদায়ক একগোট কৰি তুলিছে। যিটো একতা বিভাজনৰ ৰাজনীতিত সিদ্ধহস্ত আৰু 2014 চনৰ পৰা প্ৰায় একে কৌশলেৰে সমগ্ৰ দেশতে নিৰ্বাচনী বিজয় ৰথ নিৰ্বিঘ্নে চলাই থকা বিজেপিৰ বাবে অতিশয় আতংকৰ কাৰণ হৈ পৰিছে। ধৰ্মীয় আৰু সাম্প্ৰদায়িক ৰাজনীতিৰে নিৰ্বাচনী বিজয়ত সততে শেষ হাঁহি মৰা বিজেপিৰ অসমৰ সংগঠনে ৰেলৰ সমান্তৰাল দুটা চিৰিৰ দৰে অসমৰ ভোটাৰকো সঠিক সময়ত সঠিক ৰণনীতিৰে আগবঢ়াই নিছে। এটা ৰেলপথৰ দুডাল চিৰি যিদৰে কোনো ঠাইত একেলগ নহয়, ঠিক তেনেদৰে আগন্তুক অসমৰ বিধানসভা নিৰ্বাচনলৈকে ধৰ্মীয় মেৰুকৰণ স্পষ্টভাৱে বিভাজিত হৈ যোৱাটো প্ৰায় খাটাং আছে। কিন্তু জাতি ধৰ্ম আৰু আনকি ভগৱানকো নমনা জুবিন গাৰ্গৰ এসময়ৰ সাধাৰণ যেন লগা বক্তব্য এতিয়া তেওঁৰ ৰহস্যজনক অকাল মৃত্যুৰ পাছত যিদৰে এক দৰ্শনত পৰিণত হৈছে, সেয়া নিৰ্বাচনলৈ 5 মাহ থকা অৱস্থাত বিভাজনৰ ৰাজনীতিত অভ্যস্ত বিজেপিৰ বাবে মুঠেও শুভ লক্ষণ নহয়। নিৰ্বাচনী পৰিৱেশ আহিলে অসমৰ কেইটামান জনগোষ্ঠীৰ দাবী আৰু আন্দোলন প্ৰায়ে তীব্ৰতৰ হয়। বিগত কেইবাটাও নিৰ্বাচনতো তেনে পৰিস্থিতি দেখা গৈছিল। অসমৰ নিৰ্বাচনী ফলাফলত জয় পৰাজয়ত প্ৰত্যক্ষভাৱে প্ৰভাৱ বিস্তাৰ কৰিব পৰা এই জনগোষ্ঠীকেইটা হৈছে আহোম, মৰাণ, মটক, চুতীয়া, কোচ ৰাজবংশী আৰু চাহ জনগোষ্ঠীৰ সম্প্ৰদায়। এই 6টা বৃহৎ জনগোষ্ঠীৰ অনুসূচিত জাতি মৰ্যাদা প্ৰদানৰ আন্দোলন বিগত এটা পষেকত অস্বাভাৱিকভাৱে বৃদ্ধি হৈছে। বিগত 10 বছৰত অসমৰ বিধানসভাৰ নিৰ্বাচনত এই 6 জনগোষ্ঠী বিজেপিৰ শক্তি হৈ আছিল। কিন্তু বছৰ বছৰ ধৰি বিজেপি শাসিত চৰকাৰৰ অসাৰ প্ৰতিশ্ৰুতিত এতিয়া অনুসূচিত জাতিৰ দাবীত অটল হৈ থকা 6 জনগোষ্ঠী গেৰুৱা দলটোৰ প্ৰতি বীতশ্ৰদ্ধ হৈ পৰিছে। বিশেষকৈ উজনি অসমত আন্দোলনৰ শক্তি প্ৰবল হৈ পৰিছে। একোটা সমদলত 10 সহস্ৰাধিক লোকৰ সমাৱেশ হৈছে। এয়া বিজেপিৰ বাবে নিৰ্বাচনমুখী অসমত মুঠেও শুভ লক্ষণ নহয়। পিছে নিৰ্বাচনৰ পূৰ্বে 6 জনগোষ্ঠীৰ জনজাতিকৰণ সম্ভৱ নহয়, অদূৰ ভৱিষ্যতেও তাৰ সম্ভাৱনা নাই। এই দুই বিপদৰ লগ লাগিছে চাহ বাগিচাৰ শ্ৰমিকৰ পাৰিশ্ৰমিক বৃদ্ধি কৰাৰ দাবী। এইটোত সন্দেহ নাই যে বিগত 3টা লোকসভা নিৰ্বাচনত আৰু 2টা বিধানসভা নিৰ্বাচনত চাহ জনগোষ্ঠী আছিল বিজেপিৰ ভোট বেংক। দীৰ্ঘদিন কংগ্ৰেছ আশ্ৰিত আৰু কংগ্ৰেছৰ দ্বাৰাই শোষিত চাহ জনগোষ্ঠীৰ ভোটাৰে 2014 চনত শিবিৰ সলাইছিল। বিগত 10 বছৰত চাহ জনগোষ্ঠী গেৰুৱা দলৰ ভোট বেংক হৈ পৰিছে। পিছে এইবাৰ নিৰ্বাচনলৈ 5-6 মাহ থকাৰ অৱস্থাতে মজুৰি বৃদ্ধিৰ দাবীত অটল হৈ আছে সৰ্বকালে সকলো ৰাজনৈতিক দলৰ দ্বাৰা শোষিত হৈ অহা চাহ জনগোষ্ঠী। শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ 2খন আঁচনি প্ৰদানৰ সভাত এজন চাহ জনগোষ্ঠীৰ যুৱক আৰু এগৰাকী যুৱতীৰ 2টা ভিডিঅ'ই বিজেপিৰ থিংক টেংকত আঘাত হনা বুলি দাবী কৰিছে দলটোৰ এটা সূত্ৰই। এখন বৈঠকত মঞ্চত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নৰেন্দ্ৰ মোদী বুলি শ্লোগান দিছে আৰু চাহ জনগোষ্ঠীৰ যুৱকজনে সেই সভাগৃহৰ আসনতে বহি মুৰ্দাবাদ বুলি বাৰম্বাৰ প্ৰত্যুত্তৰ দিছে। অৱশ্যে এই ভিডিঅ'টো প্ৰকৃত নে এআইৰ দ্বাৰা সৃষ্ট সেয়া আমি নিশ্চিত কৰিব পৰা নাই। মুখ্যমন্ত্ৰীৰ আন এখন সভাত উপস্থিত থকা এগৰাকী চাহ জনগোষ্ঠীৰ যুৱতীয়ে মঞ্চৰ পৰাই চাহ জনগোষ্ঠীৰ বাবে মাটিৰ পট্টা দাবী কৰিছে। তেওঁ কৈছে চাহ জনগোষ্ঠীৰ সন্তানে BA MA পাছ কৰিলেও লাভ নাই, বাগিচাৰ লাইনত থাকিলে চাকৰি পাব, নহলে একো নাই। শ বছৰ ধৰি অসমত থাকিও মাটিৰ পট্টাৰ পৰা বঞ্চিত হৈ থকাৰ ক্ষোভ তেওঁ চকুৱে মুখে ফুটি উঠিছে। বিজেপিৰ আঁচনি দানৰ সভাত উপস্থিত থাকি সন্মুখৰ মঞ্চত মুখ্যমন্ত্ৰী বহি থকা অৱস্থাত ঝুমুৰ নাচি পোৱা 25,000 টকা নিদিলেও হ'ব বুলি কোৱা যুৱতীগৰাকীৰ বক্তব্যই তেওঁলোকৰ দৃঢ়তা আৰু ৰাজনৈতিক সচেতনতা প্ৰতিফলিত কৰিছে। আমি জনামতেতো আমাক যোনখিনি মানপত্ৰ আছিলে সেইখিনি আমাৰ আৰু মাননিখিনি আমাৰ ছেপ্টেম্বৰত দিয়া কথা আছিলে, কিন্তু এতিয়া অক্টোবৰ 16 তাৰিখে ৰাখিলে আৰু ইয়াত এনেকুৱা অনুষ্ঠান কিয় পাতিছে এইটো কিবা এটা বিশেষ হ'ব নেকি মই জনামতে? কাৰণ এইটোতো অনলাইনো কৰিব পাৰে বা চাৰ্টিফিকেটটো আমাক ডিষ্ট্ৰিক্টতো দিব পাৰে গৈ কিনে। আৰু ইমান এটা ভাল লগা নাই, ইমান হুলস্থুল পৰিৱেশত এনেকুৱা অনুষ্ঠান এটা পাতিছে, ইমান ৰিক্সত আহিছোঁ নিচিনা হৈছে, ভয়ো লাগিছে। এইফালে জুবিনদাৰ প্ৰতিবাদ চলি আছে।
হৈছে আৰু জনজাতিকৰণ লাগে আৰু মাটি পাটাপত্ৰটো বিশেষ। একে সময়তে তেওঁ টিভিৰ কেমেৰাৰ সন্মুখত প্ৰশ্ন কৰিছে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঝুমুৰৰ বিশ্বাভিলেখ হোৱা বুলি কোৱা বক্তব্য এতিয়া বাস্তৱত মিছা হৈ পৰিল কিয়? ঝুমুৰ নচাৰ বাবে 25,000 টকা বিলাবলৈ গৈ সেইখন সভাত মুখ্যমন্ত্ৰীয়ে চাহ জনগোষ্ঠী যুৱক যুৱতীয়ে সেই টকাৰে মোবাইল কিনিব নেকি বুলি চিঞৰি চিঞৰি প্ৰশ্ন সুধি প্ৰলোভনৰ কাৰ্ড খেলিছিল। কিন্তু সকলোৱে তেওঁ মুখৰ ওপৰতে মোবাইল নিকিনে বুলি উত্তৰ দিয়াত হিমন্ত বিশ্ব শৰ্মাৰ মুখখন চাবলগীয়া হৈছিল। ইয়াৰ সাৰাংশ এটাই, এইবাৰ চাহ জনগোষ্ঠী সামগ্ৰিকভাৱে বিজেপিৰ ভোট বেংক হৈ থকা নাই। এইবাৰ অসমৰ বিজেপিৰ নিৰ্বাচনী ৰথ জুবিন গাৰ্গৰ ৰহস্যজনক অকাল মৃত্যুৱে যে টাৰ্বুলেন্সত সুমুৱাই খেলি মেলি কৰি দিছে, সেয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিগত এমাহৰ বিশেষকৈ অন্তিম এপোশেকৰ মন্তব্য আৰু তেওঁৰ সমৰ্থকে ছচিয়েল মিডিয়াত দিয়া উত্তৰত প্ৰতিফলিত হৈছে। 3 দিন পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্বীকাৰ কৰিছিল, তেওঁ বিগত 28 দিন শুব পৰা নাই। তাৰ কাৰণ জুবিন গাৰ্গৰ মৃত্যুৰ দুখ নহয়, সেয়া হোৱা হলে তেওঁ হেনো ভাল পালেহেঁতেন। তেওঁ শুব পৰা নাই প্ৰেছ আৰু ছচিয়েল মিডিয়াৰ কাৰণে। হিমন্ত বিশ্ব শৰ্মাই কৈছে, তেওঁ যি কয় তাৰেই বিৰোধিতা কৰে প্ৰেছ আৰু ছচিয়েল মিডিয়াই। মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ ভাষ্য, যোৱা 28 দিন আমি কি ধৰণে চলি আছো সেয়া আমাৰ বাদে কোনেও নাজানে। 28 দিন আমি কোনেও হোৱা নাই। জুবিনৰ কাৰণে হলে ভাল লাগিলহেঁতেন, প্ৰেছৰ কাৰণে, ছচিয়েল মিডিয়াৰ কাৰণে, সব কথাতে পইণ্ট উলিয়ায়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এনে হতাশাত ভাগি পৰি দিয়া স্বীকাৰোক্তিৰ এটা নহয় অনেক ভিডিঅ' মন্তব্যৰে প্ৰেছ আৰু ছচিয়েল মিডিয়া এতিয়া গৰম। তেনে ভিডিঅ'ত দিয়া কমেণ্ট বক্স যদি খুলি চোৱা যায়, দেখিব মুখ্যমন্ত্ৰীক তিৰস্কাৰ, অকথ্য গালিগালাজ আৰু জুবিন গাৰ্গক ন্যায় দিয়াৰ দাবীৰে 95% ভৰি পৰিছে। অথচ ছেপ্টেম্বৰৰ প্ৰথম সপ্তাহলৈকে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিটো ভিডিঅ', ফেচবুক লাইভৰ কমেণ্ট বক্স ভৰি আছিল ভাগিনহঁতৰ মৰম আবদাৰ আৰু সমৰ্থকৰ উৎসাহ ভৰা মন্তব্যৰে। কিন্তু জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰায় এসপ্তাহৰ পাছৰ পৰা পৰিস্থিতিৰ আমূল পৰিৱৰ্তন ঘটিছে। ছচিয়েল মিডিয়াৰ আটাইতকৈ প্ৰিয় ব্যক্তি, অসমৰ অন্যতম জনপ্ৰিয় নেতা হিমন্ত বিশ্ব শৰ্মা এতিয়া জুবিন গাৰ্গৰ সমৰ্থকৰ বাবে অপ্ৰিয় নেতাত পৰিণত হৈছে। জুবিন অনুৰাগী মানে এতিয়া সমগ্ৰ অসমবাসী। নিজকে জুবিন অনুৰাগী বুলি দাবী কৰা বিজেপিৰ সদস্যৰ বাহিৰে প্ৰত্যেকজন জুবিন অনুৰাগীৰ বাবে এতিয়া অসমত জুবিন গাৰ্গতকৈ ডাঙৰ নেতা কোনো নাই, ডাঙৰ ব্যক্তিত্ব কোনো নাই। জুবিন গাৰ্গৰ হেডকৃতৰ পিছদিনাৰ পৰা হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গ সন্দৰ্ভত যি সিদ্ধান্ত লৈছে, যি মন্তব্য কৰিছে, তাৰ প্ৰত্যেকটোৰে বিৰোধিতা কৰিছে অসমৰ জনসাধাৰণ। জুবিন গাৰ্গৰ বিষয়টো নিজেই ৰাজনীতিকৰণ কৰি এতিয়া হিমন্ত বিশ্ব শৰ্মা জুবিন গাৰ্গৰ নৱ উত্থিত দৰ্শনৰ নাক পাশত বন্দী হৈ পৰিছে। সেয়ে তেওঁ বিগত এসপ্তাহৰ বক্তব্যত প্ৰকাশ পাইছে চূড়ান্ত হতাশা। আনহাতে বিৰোধী ৰাজনৈতিক দলৰ বাবে এই পৰিস্থিতি টিকট নিকিনাকৈ লটাৰীত পুৰস্কাৰ পোৱাৰ দৰে হৈছে। জুবিন গাৰ্গক লৈ ৰাজ্যবাসীৰ এই ব্যাকুলতা যদি দীৰ্ঘদিন অব্যাহত থাকে আৰু মুখ্যমন্ত্ৰীয়ে যদি বিষয়টোত কোনো নাটকীয় পৰিৱৰ্তন সাধন কৰিব নোৱাৰে, অহা বহাগত বিজেপিৰ কপালত দুখ লিখা আছে। কিয়নো জুবিনবিহীন বহাগত এইবাৰ অসমবাসী পুনৰ জাঙুৰ খাই উঠিব। পিছে বিজেপিৰ ঘূৰ সমৰ্থক আৰু একাংশ দলীয় নেতাৰ দাবী, জুবিন গাৰ্গৰ বিষয়টো ছচিয়েল মিডিয়াৰহে আলোচ্য বিষয়। নিৰ্বাচনত বিজেপিক এই বিষয়ে কোনো অসুবিধা নিদিয়ে, কিয়নো তেওঁলোকে জুবিন গাৰ্গ সন্দৰ্ভত বহু ইতিবাচক পদক্ষেপ লোৱাৰ পৰিকল্পনা কৰিছে। ৰাজ্যৰ ভোটাৰে চৰকাৰে প্ৰদান কৰা আঁচনি আৰু ৰাজ্যৰ উন্নয়নৰ বিষয়ত আশ্বস্ত হৈয়ে বিজেপিকে ভোটদান কৰিব। অৱশ্যে জুবিন গাৰ্গৰ মৃত্যুৱে বিজেপিৰ মেৰুকৰণৰ ৰাজনীতিত প্ৰভাৱ পেলোৱা বুলি একাংশ নেতাই মানি লৈছে। ব্যুৰো ৰিপৰ্ট, নিউজ ওৱান নৰ্থ ইষ্ট।